যি সময়ত অসমৰ বজাৰখন বাহিৰৰ বনিয়া আহি দখল কৰিলে সেই সময়তে কিন্তু অসমৰ কৰ্মোদ্যমী ব্যৱসায়ীও ওলাই আহিছে। পথাৰ আমাৰ বজাৰ আমাৰ, কেৱল এইখিনি কথাতেই থাকিলে নহ'ব, কৰিব লাগিব। আজিৰ পৰা আৰম্ভ হ'ল আপ্যায়ন। নাজিৰাবাসীয়ে বহু দিনৰ পৰা অপেক্ষা কৰিছিল এখন ভাল হোটেলৰ প্ৰয়োজন, আৰু সেই ভাল হোটেল আপোনালোকে এতিয়া নিশ্চয় পাব। সেই অগ্নিনাভ মন্দিৰৰ কিনাৰত এখন আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে আপ্যায়ন। যি সময়ত অসমৰ বজাৰখন বাহিৰৰ বনিয়া আহি দখল কৰিলে সেই সময়তে কিন্তু অসমৰ কৰ্মোদ্যমী ব্যৱসায়ীও ওলাই আহিছে। আৰু এটা উদাহৰণ এই নাজিৰাৰ যিখন আপ্যায়ন হোটেল গঢ়ি তুলিছে এই যুৱ ব্যৱসায়ীজনীলৈ ক'ব লাগিব। তেওঁ ব্যতিক্ৰমী প্ৰচেষ্টাৰে সুন্দৰকৈ আজিৰ পৰা আৰম্ভ কৰিছে, আৰু ইয়াৰ সমান্তৰালভাৱে এষাৰ কথা আছে যে পথাৰ আমাৰ বজাৰ আমাৰ, কেৱল এইখিনি কথাতেই থাকিলে নহ'ব, কৰিব লাগিব। আৰু যাৰ উদাহৰণস্বৰূপে আজি আপ্যায়ন গঢ় লৈ উঠিছে। আৰু এই আপ্যায়ন আপোনালোকে হোটেল এণ্ড ৰেষ্টুৰেণ্ট, ইয়াত যি বিচাৰে সকলো পাব। আপোনালোকে বাৰ্থডে পাৰ্টি কৰিব, এক সুন্দৰ পৰিৱেশৰ মাজত আজিৰ পৰা আৰম্ভ কৰিছে। আৰু এই আপ্যায়নত বিশেষকৈ অগ্নিনাভ মন্দিৰৰ কথা ক'ব লাগিব। অগ্নিনাভ মন্দিৰ অসমৰ প্ৰতিজন মানুহে চিনি পায়, আৰু অগ্নিনাভ মন্দিৰলৈ আহে ভক্তসকলে। আহিও কিন্তু ইয়াত খোৱা বোৱাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন নাজিৰাত হৈছিল, কিন্তু এতিয়াৰ পৰা এই সমস্যাৰ সন্মুখীন হ'ব নালাগে। তেওঁলোকে অগ্নিনাভ মন্দিৰলৈ আহিলেও তেওঁলোকে কাষতেই যি আজিৰ পৰা আৰম্ভ কৰিছে আপ্যায়ন, এই আপ্যায়ন হোটেল এণ্ড ৰেষ্টুৰেণ্টৰে তেওঁলোকে যি মনৰ ইচ্ছা খাব পাৰিব, উদৰ ভৰাই খাব পাৰিব। ইণ্ডিয়ান ফুড হওক, চাইনিজ ফুড হওক, সকলোবোৰ ইয়াত পাব। লগতে বাৰ্থডে পাৰ্টিও কৰিব পাৰিব। অসমীয়া থলুৱা সকলোবোৰ খাদ্য সামগ্ৰী পাব, জলপানৰ পৰা আদি কৰি সকলোবোৰ পাব। আৰু এনে এটা সুন্দৰ পৰিৱেশৰ মাজত আপোনালোকে যদি উপভোগ কৰিব বিচাৰে, সুন্দৰ পৰিৱেশৰ মাজত, সুন্দৰ বাতাবৰণৰ মাজত, সম্পূৰ্ণ হাইজেনিক আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজেৰে যদি আপোনালোকে এসাঁজ খাব বিচাৰে, তেনেহ'লে আপ্যায়নলৈ আহক। আৰু এই আপ্যায়নৰ যি সুন্দৰ পৰিৱেশ সতীৰ্থ দিলীপ শইকীয়াই দেখাইছে, আৰু এনে এটা বাতাবৰণ দিবলৈ চেষ্টা কৰিছে। আৰু অগ্নিনাভ মন্দিৰৰ সন্মুখভাগত এনে এক বাতাবৰণৰ মাজেৰে যি আপ্যায়ন শুভাৰম্ভণি কৰিছে, তাক লৈ আজি নাজিৰাবাসী সুখী হৈছে। কাৰণ নাজিৰাত এখন ভাল হোটেল নাই, নাজিৰাত খাবৰ কাৰণেও এখন ভাল হোটেল নাই। আৰু বহু দূৰলৈ যাব লাগে। নাজিৰাত যদি এসাঁজ ভাত খাবলৈ আপুনি বহু দূৰ যাব লাগে। এনে এটা পৰিৱেশত নাজিৰাত ভাল হোটেল এখন পোৱাটো যথেষ্ট অভাৱনীয় হৈছিলে বা সমস্যা হৈছিল, আৰু এই সমস্যা আজিৰ পৰা সমাধান হ'ল। অসমীয়া উদ্যমী যুৱ ব্যৱসায়ীয়ে যিধৰণে তেওঁলোকে কৰ্মপন্থা হাতত লৈছে, যিধৰণে কাৰ্য লৈছে, এই কাৰ্য ব্যৱস্থা সকলোৱে শলাগ লৈছে। আৰু আজিৰ পৰা শুভ উদ্বোধন কৰা হৈছে, মুকলি কৰা হৈছে আপ্যায়ন। আৰু নাজিৰাবাসী সকলোকে ইয়ালৈ সাদৰে নিমন্ত্ৰণ জনোৱা হৈছে। আৰু আমি আপ্যায়নৰ সকলো পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিলোঁ। নাজিৰাবাসী সকলো আহক, আপ্যায়নত আহি আপোনালোকে এসাঁজ খাবলৈ চেষ্টা কৰক। আৰু যি সৰ্বাংগ সুন্দৰ পৰিৱেশ, এই পৰিৱেশৰ মাজত আপোনালোকে এসাঁজ খাবলৈ আহক। এইটো কাৰণে ৰিকুৱেষ্ট কৰিছোঁ, কাৰণ নাজিৰাত এটা দীৰ্ঘদিনীয়া সমস্যা আছিলে এসাঁজ ভাত খাবলৈ এখন ভাল হোটেল পোৱাটো। আৰু সেই ভাল হোটেল যদি আপুনি পাব বিচাৰে, তেনেহ'লে আপ্যায়নলৈ আহক। আমি সামগ্ৰিক পৰিৱেশ দেখালোঁ, আৰু সতীৰ্থ দিলীপ শইকীয়াই দেখাইছে। মই নাজিৰাৰ আপ্যায়নলৈ আহিলোঁ, খুব সুন্দৰ হৈছে। আৰম্ভণি মই চাইছোঁ, ডেক'ৰেশ্যনো বৰ ভাল হৈছে। আৰু মই দুই এটা টেষ্টো কৰিলোঁ। টেষ্টাৰ নহয়, অন্ন ব্ৰহ্মৰ কিবা এটা আইডিয়া আছে, সেই অন্ন ব্ৰহ্মৰ আইডিয়াৰ কাৰণে কিবা কিবি দুই এটা টেষ্ট কৰিলোঁ, ভালেই হৈছে। এনেকৈ যাতে আৰু ওপৰলৈ গৈ থাকক অসমীয়া ব্যৱসায়টো, তাকে মই কামনা কৰিলোঁ। ঠিক আছে, ধন্যবাদ। আমি সামগ্ৰিক পৰিৱেশ দেখালোঁ, আৰু যদি আপুনি আপ্যায়নৰ অতিথি হ'ব বিচাৰে, আপ্যায়নৰ এসাঁজ খাব বিচাৰে, তেনেহ'লে আহক। আমি সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ। অসমীয়া যুৱ ব্যৱসায়ীক আমি আচলতে উৎসাহ প্ৰদান কৰিব লাগে। প্ৰতি ক্ষেত্ৰত যদি আমি আমাৰ ব্যৱসায়ীসকল আগবাঢ়ে, আমাৰ অসমীয়া ককাই ভাই আগবাঢ়ে, তেনেহ'লে আমি সকলো ক্ষেত্ৰত গৌৰৱ অনুভৱ কৰিব লাগে। আৰু পথাৰ আমাৰ বজাৰ যি বাক্যশাৰী, পথাৰ আমাৰ বজাৰ আমাৰ যি বাক্যশাৰী, এই বাক্যশাৰী ফলপ্ৰসূ কৰিবৰ বাবে সকলো আহক, আৰু সকলোৱে সহায় কৰক, আৰু আপ্যায়নলৈ আহি এসাঁজ খাই যাওক। ধন্যবাদ।